এতিয়া আমি পালোহি বিস্ময়কৰ বৃক্ষ বাখৰ বেঙেনা গছজোপা চাবলৈ। বা ধুনীয়াকৈ পৰিৱেশটো ভাল বাৰু, ধুনীয়াকৈ দলং চলং বনাই থৈছে। এজোপা হৈছে আমাৰ অসমৰ বিস্ময়কৰ বৃক্ষ বাখৰ বেঙেনা। প্ৰায় 600 বছৰৰ ওচৰা ওচৰি হৈছে এজোপা বয়স। এইটো এপাহ ফুল ফুলি আছে আৰু এটা গুটিও আছে। এইটো গুটিও আছে আৰু ক'ৰবাত এনেকুৱা গছ আছে যদি নাজানো বাৰু আমি বৰ্তমানলৈকে, কিন্তু ভালকৈ ৰাখিছে। এইজোপা আহোম ৰাজত্ব কালতে কোনোবা এজন বিষয়াই ৰোৱা বুলি লিখা আছে। আহোম স্বৰ্গদেউ চুহুংমুঙৰ দিনত 1497 চনতে এজন বিষয়াই ৰোপণ কৰিছিলে। কথাখিনি ভালকৈ লিখা আছে বাৰু, এইখিনি আপোনালোকে পঢ়ি চাব পাৰিব। এইখিনি ইংলিছত লিখা আছে। এজোপা গছ আৰু হয়তো অসমৰ ক'তো নাই। এজোপা সেই বিখ্যাত গছজোপা ইমান দিনে শিৱসাগৰ বহুতবাৰ অহা হয়, কিন্তু এই গছজোপা আমাৰ চাবলৈ থাকি যায়। বিভিন্ন কাৰণত অকণ দূৰ হয় শিৱসাগৰৰ পৰা, আৰু বাকীবিলাক কীৰ্তিচিহ্ন চাই আমি গুচি যাওঁতে আমাৰ হৈ যায়। কিন্তু এইবাৰ আমি সপৰিয়ালে আহি গছজোপা চোৱাৰ সৌভাগ্য হ'ল। বাৰু ভালকৈ ৰাখিছে বাৰু গছজোপা, ভাল লাগিছে তাৰ কাৰণে।